এনেকুৱা কেছবিলাকো আহে যে এক্সাৰচাইজ কৰি থকা সময়তে হাৰ্ট এটেক হৈ গ'ল। তেনেকুৱা বহুত কেছেছবিলাক আমি দেখোঁ। তো এই কাৰণটো কি হয়, বহুত বেমাৰবিলাক কিন্তু আমাৰ ফ্ৰী ৰেডিকেলৰ কাৰণে হৈ থাকে। এতিয়া ফ্ৰী ৰেডিকেল বোলা বস্তুটো কি হয় এইটো অলপ শিকি লৈছোঁ। ফ্ৰী ৰেডিকেলটো যদি শিকাবলৈ যাওঁ আপোনাৰ ভাষাতে শিকাইছোঁ বাৰু, আপোনালোকে নেটৱৰ্কাৰ হয়। এতিয়া মাৰ্কেটত যেতিয়া কাম কৰিব নহয়, বহুত এনেকুৱা মানুহ পায় নহয় যে বহুত বছৰ আগতে কামটো কৰিছিলে, বৰ্তমান এৰি দিছে। পায়নে এনেকুৱা মানুহ? যেতিয়াই লগ পাই ভাল ভাল কথা পাতেনে? পাতেনে? ভাল কথা পাতে নহয়, ক'ত ফচিলি বুলি এনেকুৱা কথাবিলাক কয়। তাৰমানে এওঁলোকৰ আজিৰ ডেটত এটাই মিছন লাইফৰ, মোৰ নহ'ল মই তোৰো হ'বলৈ নিদিওঁ, হয়নে? এতিয়া এইটো কি হ'ল, ফ্ৰী ৰেডিকেলৰ কামটো কিন্তু এনেকুৱাই হয়। নেক্সট টাইম এনেকুৱা মানুহক দেখিলে নহয় ফ্ৰী ৰেডিকেলটো মনত পেলাব। ফ্ৰী ৰেডিকেলৰ কামটো কি হয়, নিজৰ যোৰাটো ভাঙি গ'ল, লগে লগে কি কৰি দিয়ে, আৰম্ভ কৰি দিয়ে ওচৰে পাজৰে যিমান হেল্ডি এটমবিলাক আছে চব যোৰা ভঙাত লাগি যায়গৈ। আৰু এইটো প্ৰচেছ আপোনাৰ বডিৰ যিটো পৰ্চনত আৰম্ভ হ'ব, যিটো পাৰ্টত আৰম্ভ হ'ব, সেই পাৰ্টটোতে আপোনাৰ প্ৰব্লেম হ'বলৈ আৰম্ভ হৈ যায়। লিভাৰত হ'লে লিভাৰৰ প্ৰব্লেম, হাৰ্টত হ'লে হাৰ্টৰ প্ৰব্লেম, হাড়ত হ'লে হাড়ৰ প্ৰব্লেম, পেনক্ৰিয়াছত হ'লে ডায়েবেটিছৰ প্ৰব্লেম, তেনেকুৱা। আৰু ফ্ৰী ৰেডিকেলৰ আক্ৰমণটো কিন্তু আমাৰ বডিৰ যিকোনো পাৰ্টত হ'ব পাৰে। সেইটো কাৰণে বচোৱাটো বহুত বেছি ইম্পৰ্টেণ্ট হয়। এতিয়া ফ্ৰী ৰেডিকেলটো গম পালোঁ, ফ্ৰী ৰেডিকেলে যিটো কাম কৰে, নষ্ট কৰাৰ যিটো কাম কৰে, এই আক্ৰমণটো কি বুলি কোৱা হয়, অক্সিডেটিভ ষ্ট্ৰেছ বা অক্সিডেশ্যন বুলি কোৱা হয়। এতিয়া প্ৰচেছৰ নামটোতে অক্সি শব্দটো কেলে আছে, কাৰণ ফ্ৰী ৰেডিকেলে নিজৰ এই কামটো অক্সিজেনৰ সহায় লৈ পেলাই কৰি থাকে। ইয়াৰ চবতকৈ চিম্পল এক্সাম্পল আমি চবেই দেখিছোঁ, আপেল এটা যদি কাটি পেলাই আপুনি থৈ দিয়ে অলপ দেৰি, কি হয়, কোলা পৰি যায়গৈ। নেক্সট দিনাখনলৈকে থৈ পেলাই চাব, কোলা পৰি যোৱাৰ পিছত আপুনি যদি নেক্সট ডে চাই, ইয়াৰ বৰ্ডাৰটো যিটো থাকে নহয় এনেকৈ অলপ শ্ৰিংক হৈ যায়গৈ। এই আপেলৰ লগত যিটো হ'ল বস্তু ফ্ৰী ৰেডিকেলৰ কাৰণে, একেটা বস্তু আপোনাৰ কোষৰ লগত হ'ব। যেতিয়া আক্ৰমণ হ'ব, কোষটো আক্ৰমণ কৰিলে এইটো নষ্ট হৈ গ'ল, পুৰাই বেয়া হৈ ডেমেজ হৈ যায়গৈ। আৰু লগে লগে যিটো পাৰ্টত হৈ আছে সেইটো পাৰ্টত প্ৰব্লেম হ'বলৈ আৰম্ভ হয়। এতিয়া ফ্ৰী ৰেডিকেলৰ চবতকৈ ডাঙৰ ছাইড ইফেক্ট কি হয়, আমাৰ ইমিউন ছিষ্টেমটো বেয়া কৰি দিব পাৰে। ইমিউন ছিষ্টেম কি আছিলে আৰম্ভণিতে শিকিছিলোঁ, আমাৰ বডিৰ যিটো নিজৰ এটা পাৱাৰ থাকে, ৰোগ প্ৰতিৰোধ ক্ষমতাটো। এতিয়া নিজৰ পাৱাৰটোৱে যদি নষ্ট হৈ যায় কি হ'ব, বেমাৰ আজাৰবিলাক